নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফটকাৰে বাঢ়ি আহিছে চিপাঝাৰৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰৰ উপনৈ ডিমিলা আৰু কালপানী। তাৰ ফলত কেইবাখনো গাঁও ইতিমধ্যে বাঢ়নি পানীয়ে বুঢ়াই পেলাইছে। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ হুছেইন চুবুৰী অঞ্চলত। হুছেইন চুবুৰীৰ কেইবাখনো ঠাইত শান্তিপুখুৰী, ভেৰুৱাদল, পাণ্ডাঘাট আদি ঠাইত এনেদৰে দুয়োখন নদীৰে বাঢ়নি পানীয়ে এনেদৰে বুঢ়াই পেলাইছে। বিভিন্ন বহু মানুহৰ ঘৰ চোতাল ইতিমধ্যে পানীয়ে বুঢ়াই পেলাইছে। ইয়াতে একাংশ আক্ৰান্ত লোক আছে, কি ক'ব তেওঁলোকে? ক'ৰ পানী প্ৰকৃততে এইটো? এইটো আমাৰ এতিয়া আমি বুজা গৈছে যে আজি ওপৰৰ পৰা বৰষুণৰ ফলত হৈছে এইটো পানী। নদীটো মানে ফটকাৰে বাঢ়ি আহিছে আৰু তাৰ ফলত আমাৰ এই যিবিলাক সৰু সৰু মাঠুৱাৰী আছে সেইবিলাক ভাঙি গৈছে কিছুমান ঠাইত, আৰু কিছুমান ঠাইত মানে আগৰ জান জুৰিবিলাক আছিলে সেইবিলাকেদি পানী ওলাই আহিছে। ওলাই অহাৰ ফলত আমাৰ যিটো গাঁৱৰ যিখিনি মানুহ আছে সেইখিনি মানুহৰ তাৰমানে জুৰুলা জুৰুলা অৱস্থা হৈছে। পানীৰ কাৰণে তেওঁলোকে কিছুমানৰ ঘৰত এনেকুৱা পানী উঠিছে তাৰমানে ভাত পানী ৰান্ধি খোৱাৰ অৱস্থা নোহোৱা হৈছে। কিন্তু খৰি খেৰৰ বহুত অভাৱ হৈছে। ভিতৰৰ বাটপথ পানীৰ মানে ভিতৰৰ বাটপথতে মানুহ অহা যোৱাৰ ব্যৱস্থা নাই। গাড়ী একো যাব নোৱাৰে, বাইক চাইক একো যাব নোৱাৰে, মানুহ খোজকাঢ়ি যোৱাও মানে সুবিধাটো নাই, এনেকুৱা অৱস্থা হৈছে। তাৰমানে গৃহবন্দীৰ নিচিনা হয় হয়, সেইটোৱে মেইন, সেইটোৱে। এতিয়া আমি ক'বলৈ গ'লে বাইদেউ আপোনাৰ ঘৰতো পানী? হয়, পানী তাৰমানে উমানন্দৰ নিচিনা আমাৰ ঘৰ থকা। কেওফালে পানী, ডিমিলাৰ পানী, নদী কালপানী পানী আহি আমাক হেঁচা মাৰি ধৰি থাকে। আমি সেনেকৈ থাকোঁ বানপানীত। এই সমস্যাটো প্ৰতি বছৰে হয় নেকি? প্ৰত্যেক বছৰে হয়। আমি ৰাস্তাত থাকিব লাগে শিবিৰত। আমি তাৰমানে যাব অৱস্থাই আমাৰ এই চুলিটো স্কুলত আহিব পৰা নাই। পৰীক্ষা দিব আহিব নোৱাৰোঁ। এতিয়া পৰীক্ষা হৈ আছে। কাইলৈৰ পৰা আৰম্ভ হ'ব গোট পৰীক্ষাসমূহ প্ৰাথমিক বিদ্যালয়ৰ। তেতিয়াওতো এটা সমস্যা হ'ব, যিহেতু আমি দেখিছোঁ কেইবাখনো স্কুল ইতিমধ্যে জলমগ্ন হয়। কিন্তু এতিয়া যিটো পৰীক্ষা দিছে সেই পৰীক্ষাটো এতিয়া কেনেধৰণে পাতিব সেইটো কথা আমি ক'ব নোৱাৰিম। কাৰণ ল'ৰা ছোৱালী আহিব পাৰে নে নোৱাৰে, শিক্ষক আহিব পাৰে নে নোৱাৰে, সেই কথাটো আমি এতিয়া ক'ব নোৱাৰিম। কিন্তু তেওঁলোকে সেইটো জানিব যে কেনেকুৱাকৈ পৰীক্ষা পাতে। এতিয়া এই যে সমস্যাটো আপোনালোকৰ যিটো বানপানীৰ সমস্যা, কি কৰিলে ইয়াৰ সমাধানৰ উপায় বিচাৰি পাব, কি অনুৰোধ জনাব? সেইটো এতিয়া আমি কি ক'ম? এতিয়াতো ৰাইজে জানে, দেখিছে, এতিয়া মিনিষ্ট্ৰী বিভাগে সকলোৱে দেখিছে। কিন্তু এতিয়া আমি তেওঁলোকক কি ক'ম? তেওঁলোকে চায়ে আছে। গতিকে বহুত কৈ ভাগৰি পৰিছোঁ, কিন্তু ইয়াৰ সমাধান আমি বৰ্তমান পোৱা নাই। গতিকে এতিয়া আগৰ ফালে কি কৰে তেওঁলোকে সেইটো বুজিব আৰু চাই কেনে। মথাউৰিৰ ব্যৱস্থা নাই। মথাউৰিৰ ব্যৱস্থা আছিল যদিও সৰু মথাউৰি, কিন্তু তাৰ ওপৰেদি পানী বাগৰি গৈছে এইবাৰ। গুৰুত্বপূৰ্ণ কথা এইটো। ডিমিলা আৰু কালপানী মাজৰ যিটো অঞ্চল আছে, ইয়াতে ডিমিলা আৰু কালপানীত মথাউৰিৰ কোনো সুব্যৱস্থা নাই। উন্মুক্ত অৱস্থা আছে দুয়োখন নদী, যাৰ ফলত এনেদৰে ঘনে ঘনে পানীত পীড়িত হৈ পৰে এই স্থানীয় অঞ্চলটোৰ লোকসকল। ইতিমধ্যেই জলমগ্ন হৈ পৰিছে কেইবাখনো গাঁও, যাৰ ফলত বাট পথ সমূলি বন্ধ হৈ পৰিছে। যাতায়াত ব্যৱস্থাটো নোহোৱা হৈ পৰা আমি দেখিবলৈ পাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।